সেলফ হেল্প গ্ৰুপৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা কৰিছে। ইতিমধ্যে কিন্তু চৰকাৰৰ ফালৰ পৰা ঘোষণা আহি গ'ল, যিসকলে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ কাৰণে এপ্লাই কৰিছিল সেইসকলৰ একাউণ্টত অতি সোনকালে 10,000 টকাটো সোমাই যাব। এতিয়া কিন্তু যিসকলে লাভ কৰিব বা আপোনাৰ ডিষ্ট্ৰিক্টত কিমানজন মানুহে লাভ কৰিব, এতিয়া কিন্তু আপোনালোকে লিষ্টটো চাব পাৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, বা আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব নে নকৰে। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ লিষ্টটো চাব, সেইটো দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট চাব লাগিব যে আপোনালোকৰ নামটো অনলাইনত ভেৰিফাই হৈ আছে নে নাই। যদি আপোনাৰ নামটো লিষ্টত নাথাকে তেনেহ'লে কিন্তু আপোনালোকে 10,000 টকাটো লাভ নকৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত থাকে আৰু তাত লিখা থাকে ভেৰিফাই, তেতিয়াহ'লে কিন্তু আপোনালোকে 10,000 টকাটো লাভ কৰিব। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ লিষ্টটো চেক কৰিব, আপোনালোকে আপোনাৰ মোবাইলৰ পৰা চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব সেলফ হেল্প গ্ৰুপ 10,000 লিষ্ট আছাম লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত বহুতো অপশ্যন ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত এটা অপশ্যন দিয়া আছে HSG ৰিপৰ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। এতিয়া আপোনালোকে HSG ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত চাব, ইয়াত আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো 1 নম্বৰ পেজত নাহে তেনেহ'লে আপোনালোকে অলপমান তলত আহি যাব, 2 নম্বৰ ক্লিক কৰিব। 2 নম্বৰত কিন্তু আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো আহি যাব। এনেকুৱাকৈ আপোনালোকে ইয়াত ক্লিক কৰি চাই ল'ব ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়। এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চেক কৰিব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম বা আপোনাৰ গাঁৱৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ গাঁৱৰ ভিতৰত যিমানকেইটা সেলফ হেল্প গ্ৰুপৰ নাম আছে, ইয়াত কিন্তু আপোনাৰ গাঁৱৰ সকলো গ্ৰুপৰ নাম ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চেক কৰিব যে ইয়াত আপোনাৰ গ্ৰুপৰ নাম কোনটো হয়। এতিয়া ইয়াত যিটো আপোনাৰ গ্ৰুপৰ নাম হয়, আপোনালোকে ইয়াত চেক কৰিব। এতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আপোনাৰ গ্ৰুপৰ যিমানকেইটা সদস্য আছে ইয়াত সকলো আহি যাব এনেকুৱাকৈ। ইয়াত চাব ফাৰ্ষ্ট ইয়াত আপোনাৰ গ্ৰুপৰ ডিটেইলছটো আহি যাব এনেকুৱাকৈ। তাৰপিছত আপোনাৰ গ্ৰুপৰ যিমান সদস্যৰ নাম আছে সকলো সদস্যৰ নাম ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনাৰ মেম্বাৰ কোড নম্বৰ আহি যাব। তাৰপিছত আপোনাৰ ফুল নেম আহি যাব। তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নাম আহি যাব। আৰু ইয়াত যিসকল মানুহৰ নাম ইয়াত এড হৈ আছে সকলো নাম কিন্তু ইয়াত ভেৰিফাই হৈ আছে। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো অনলাইনত ভেৰিফিকেশ্যন হৈ আছে। এতিয়া আপোনালোকে 10,000 টকাটো পাব পাৰে। এতিয়া কথা হ'ল যে আপোনালোকে 10,000 টকা পোৱা লিষ্টটো কেনেকৈ চেক কৰিব। এতিয়া লিষ্টটো পাব্লিছ হোৱা নাই, খালী দি দিছে যে এইটো ডিষ্ট্ৰিক্টত ইমানজন মানুহে 10,000 টকাকৈ লাভ কৰিব, খালী কিন্তু সেইটো দিছে। এতিয়া লিষ্টটো পাব্লিছ কৰা নাই, অতি সোনকালে লিষ্টটো পাব্লিছ হৈ যাব। তাৰপিছত কিন্তু আপোনালোকে লিষ্টটো চাব পাৰিব যে আপোনালোকৰ নামটো আপোনালোকৰ 10,000 টকাটো লাভ কৰিব নে নকৰে।